মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R2ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব? নম্বৰ প্ৰশ্ন 468। 5 নম্বৰ প্ৰশ্নৰ নিচিনা আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু জোৰ নথকা সংখ্যাটোৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। ইয়াত আমি 468ক উৎপাদক বিশ্লেষণ কৰিছোঁ। এজোৰ 2, এজোৰ 3 আৰু এটা 13 পাইছোঁ। যিহেতু 13ৰ জোৰ নাই, গতিকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 13। 2 নম্বৰ 1584। 1584ক উৎপাদক বিশ্লেষণ কৰি আমি দুজোৰ 2, এজোৰ 3 আৰু এটা 11 পাইছোঁ। যিহেতু 11ৰ জোৰ নাই, গতিকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 11। 3 নম্বৰ 2645। 2645ক আমি উৎপাদক বিশ্লেষণ কৰি এটা 5 আৰু এজোৰ 23 পাইছোঁ। যিহেতু 5টোৰ জোৰ নাই, গতিকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 5। 4 নম্বৰ 1620। 1620ক উৎপাদক বিশ্লেষণ কৰি আমি এজোৰ 2, দুজোৰ 3 আৰু এটা 3 পাইছোঁ। যিহেতু এই 3টোৰ জোৰ নাই, গতিকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 3। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈনিক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল? যিহেতু শাৰীটো দীঘে পথালিয়ে সমান, গতিকে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। সংখ্যাটোৰ বৰ্গমূলেই হ'ব প্ৰতি শাৰীত থকা সৈনিকৰ সংখ্যা। এতিয়া আমি 1764ৰ উৎপাদক বিশ্লেষণ কৰি বৰ্গমূল উলিয়াম। 1764ৰ উৎপাদক বিশ্লেষণ কৰি আমি এজোৰ 2, এজোৰ 3 আৰু এজোৰ 7 পাইছোঁ। প্ৰতিজোৰৰ পৰা আমি এটা এটা সংখ্যা লৈ এইখিনি পূৰণ কৰি 42 পাইছোঁ। এতেকে প্ৰতি শাৰীত 42 জনকৈ সৈনিক আছিল। যিহেতু 1764ৰ বৰ্গমূল 42, গতিকে প্ৰতি শাৰীত 42 জনকৈ সৈন্য থাকিব। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা। 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটি উলিয়াব লাগে। তাৰ বাবে আমাৰ 4, 9 আৰু 10ৰ লসাগু উলিয়াব লাগিব। ইয়াত আমাৰ 2 দুটা আছে, 3 দুটা আছে আৰু 5 এটা আছে। 2 এজোৰ, 3 এজোৰ আৰু 5 এটা আছে। এইখিনি পূৰণ কৰিলে আমি 180 পাওঁ। 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব 180ক আমি 5ৰে পূৰণ কৰিব লাগিব। যিহেতু 2ৰ জোৰ আছে, 3ৰ জোৰ আছে, 5ৰ জোৰ নাই, সেইবাবে আমি 180ক 5ৰে পূৰণ কৰিছোঁ। 180ক 5ৰে পূৰণ কৰিলে আমি পাম 900। গতিকে এই 900 হ'ব 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা। 9 নম্বৰ প্ৰশ্ন, হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা। আমাৰ হৰণ পদ্ধতিৰে সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব লাগে। হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি প্ৰশ্ন দিয়া সংখ্যাটো জোৰ কৰি ল'ম। তাৰপিছত প্ৰথম সংখ্যাটো চাম 21। এতিয়া আমি চাব লাগিব কি দুটা সমান সংখ্যা পূৰণ কৰিলে আমি 21 পাম বা 21তকৈ সৰু পাম। 4 4 গুণ কৰিলে 16, 5 5 গুণ কৰিলে 25। যিহেতু 25টো 21তকৈ ডাঙৰ, গতিকে আমাৰ সৰুটো ল'ব লাগিব। ইয়াতে 4 ল'লে ওপৰতো 4। মন কৰিবা, ইয়াতে ওপৰৰ তলে একে সমান সংখ্যা হ'ব লাগিব। বেলেগ বেলেগ সংখ্যা ল'লে নহ'ব। ওপৰত 4 হ'লে তলতো 4, তলত 4 হ'লে ওপৰতো 4। সমান সমান সংখ্যা হ'ব লাগিব। 4 4 গুণ 16। 21ৰ পৰা 16 গ'লে 5। ওপৰত 16টো যিহেতু জোৰা কৰি ৰাখিছিলোঁ, একেলগে নামি যাব। ইয়াতে আমি 4 লৈছিলোঁ, গতিকে আমি এটা 4 প্লাছ কৰিব লাগিব। ইয়াতে হ'ব 8। এতিয়া আমি এই 8ৰ লগত কি সংখ্যা পূৰণ কৰিলে 516 পাম। আৰু মন কৰিবা, এই 8ৰ লগত যি সংখ্যা পূৰণ কৰিম, 8ৰ কাষতো সেই সংখ্যাটো বহিব। যেনেদৰে 8ক যদি আমি 1ৰে কৰোঁ, 8ৰ কাষত 1 বহিব।
ঠিক তেনেকে এইটোক আমি 2ৰে কৰিলে এই 8ৰ কাষত 2 দিব লাগিব। এতিয়া চোৱা ইয়াতে যেহেতু সংখ্যাৰ শেষৰটো 6 আছে গতিকে আমি জানো যে 6 6 গুণ 36 হ'ব এককৰ ঘৰত 6 থাকিলে সেইকাৰণে আমি 8ক 6ৰে কৰি চাওঁ হা 8ক 6ৰে কৰিলে 8ৰ কাষতো 6 দিব লাগিব 6 6 গুণ 36 যে মিলিছে গতিকে আমাৰ 6ৰে কৰিব লাগিব 6 হ'ব 516 এতেকে 2116ৰ বৰ্গমূল হ'ব 46 2 নম্বৰ প্ৰশ্ন 4761 প্ৰথমতে আমি সংখ্যা দুটা জোৰ কৰি লৈছো তাৰ পিছত এতিয়া আমাৰ চাব লাগিব কি দুটা একে সংখ্যাৰে পূৰণ কৰিলে 47 পাও বা 47তকৈ সৰু পাও আমি 6ৰে কৰিছো 6 6 গুণ 36 আৰু 7ৰে কৰিলে 7 7 গুণ 49 যেহেতু 49টো বহুত ডাঙৰ গতিকে আমাৰ 6টো ল'ব লাগিব ইয়াতে 6 ল'লে ওপৰতো 6 একে সংখ্যা হ'ব লাগিব 6 6 গুণ 36 46ৰ পৰা 36 গ'লে 11 যেহেতু 61টোক আমি জোৰা কৰি থৈছিলো গতিকে এইটো 61 একেলগে নামিব এইবাৰ ইয়াতে 6 আছিলে গতিকে আমাৰ এটা 6 প্লাস কৰিব লাগিব 12 এইবাৰ চোৱা আমি কি সংখ্যা ইয়াতে পূৰণ কৰিলে তোমাৰ এইটো সংখ্যা পাও তাৰ কাৰণে ইয়াতে চোৱা 1 আছে গতিকে কি দুটা সংখ্যা পূৰণ কৰিলে আমি এককৰ ঘৰত 1 পাও 9 কৰিলে পাম 9 9 গুণ 81 এককৰ ঘৰত 1 আছে গতিকে আমি ইয়াতে 9ৰে পূৰণ কৰি এবাৰ চাও 12ৰ লগত 9ৰে পূৰণ কৰিলে 12ৰ কাষত এটা 9 লিখিব লাগিব 81 6 11 মিলিছে গতিকে আমাৰ ইয়াতে 9 ললে ইয়াতেও 9 ল'ব লাগিব ইয়াতে হ'ব 1161 এতেকে 4761ৰ বৰ্গমূল হ'ব 69 3 নম্বৰ প্ৰশ্ন 576ক আমি শেষৰ পৰা জোৰ কৰি লওঁ এতিয়া আমাৰ আগফালে প্ৰথমতে আছে আমাৰ 5 গতিকে আমাৰ চাব লাগিব কি দুটা একে সংখ্যা পূৰণ কৰিলে 5 পাও বা 5তকৈ সৰু পাও আমি ইয়াতে 2ৰে কৰি চাও 2 2 গুণ 4 3 3 গুণ 9 যেহেতু 3 3 গুণ 9 হ'ব 9টো ডাঙৰ হ'ব গতিকে আমাৰ এইটো ল'ব লাগিব 2 2 গুণ 4 এইটো ল'ব লাগিব 2 2 গুণ একে সংখ্যা হ'ব লাগিব 2 2 গুণ 4 5ৰ পৰা 4 বিয়োগ 4 গ'লে 1 ওপৰত 7662 নামি গ'ল এবাৰ আমাৰ এটা 2 আছে গতিকে 2 প্লাস কৰিব লাগিব এতিয়া আমাৰ চাব লাগিব কি 4ৰ লগত কি সংখ্যা পূৰণ কৰিলে 176 পোৱা যাব ইয়াতে শেষৰ সংখ্যাটো যেটো 6 আছে আমাৰ চাব লাগিব কি দুটা সংখ্যা পূৰণ কৰিলে 6 পাম 4 দুটা পূৰণ কৰিলে আমি 16 পাও শেষত 6 আছে গতিকে আমাৰ ইয়াতে আমি 4ৰে এবাৰ পূৰণ কৰি চাও 4ক 4ৰে পূৰণ কৰিলে কাষত এটা 4 লিখিব লাগিব 4 4 গুণ 16 গুণ 16 17 মিলিছে গতিকে এটা আমাৰ 4ৰে পূৰণ কৰিব লাগিব ওপৰত ইয়াতে 4 লিখিব ওপৰতো 4 লিখিব লাগিব তেতিয়া হ'ব 176 এতেকে 576ৰ বৰ্গমূল হ'ব 24 4 নম্বৰত আছে 6084 6084ক প্ৰথমতে আমি জোৰ বনাই লম তাৰ পিছত আমাৰ চাব লাগিব কি দুটা একে সংখ্যা পূৰণ কৰিলে 60 হয় বা 60তকৈ সৰু হয় আমি 7ৰে কৰি চাও 7 7 গুণ 49 আৰু 8 8 গুণ 64 যেহেতু 8ৰে কৰিলে ডাঙৰ হ'ব গতিকে আমি 7ৰে কৰিব লাগিব ইয়াতে 7 ওপৰতো 7 7 7 গুণ 49 60ৰ পৰা 49 গ'লে 11 যেহেতু ওপৰত জোৰ কৰি ৰাখিছিলো জোৰ নামি যাব এইবাৰ আমাৰ
ইয়াতে 7 লৈছিলোঁ, গতিকে ইয়াতে এটা 7 প্লাছ কৰিব লাগিব 14। এতিয়া আমাৰ চাব লাগিব ইয়াৰ লগত কি পূৰণ কৰিলে এই সংখ্যাটো পোৱা যায়। ইয়াতে এককৰ ঘৰত যিহেতু 4 আছে, আমি চাব লাগিব কি দুটা সংখ্যা পূৰণ কৰিলে এককৰ ঘৰত 4 পোৱা যায়। 8 দুটা পূৰণ কৰিলেই একক ঘৰত 4 থাকে, গতিকে আমি ইয়াত 8ৰে এবাৰ পূৰণ কৰি চাওঁ। 14ৰ লগত 8ৰে কৰিলে কাষতো এটা 8 লিখিব লাগিব। 4 8 1 মিলিছে, গতিকে ইয়াতে আমাৰ 8ৰে কৰিব লাগিব। কৰিলে 84। এতেকে 6084 বৰ্গমূল হ'ব 78। 10 নম্বৰ, তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। আমি একে পদ্ধতিৰে দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰিম। 1 নম্বৰ, 12.25। প্ৰথমতে আমি সংখ্যাটো জোৰ কৰি ল'ম। 12.25। তাৰপিছত আমাৰ চাব লাগিব কি দুটা একে সংখ্যা পূৰণ কৰিলে 12 পোৱা যাব বা 12তকৈ সৰু। ইয়াতে 3ৰে কৰিছোঁ, 3 3 গুণ হ'ব 9 আৰু 4 4 গুণ হ'ব 16। যেহেতু 16টো ডাঙৰ, গতিকে আমাৰ 3 3 গুণ 9টো ল'ব লাগিব। ইয়াতে 3, ওপৰতো 3, 3 3 গুণ 9। 12ৰ পৰা 9 গ'লে 3। এতিয়া আমি দশমিকটো ওপৰত উঠাই দিম। দশমিকটো ওপৰত উঠাই দিলে 25টো তলত নামি যাব। এতিয়া যদি 3 লৈছিলোঁ, গতিকে 3 এটা প্লাছ কৰিব লাগিব 6। এইবাৰ শেষৰ সংখ্যাটো যিহেতু 5 আছে, এতিয়া আমি 5ৰে কৰি চাওঁ হয়নে নাই। 6ক 5ৰে কৰিলে 6ৰ কাষতে 5 লিখিব লাগিব। 25 হৈছে, গতিকে ইয়াতে ওপৰত 5 দিব লাগিব, ইয়াতেও 5 দিব লাগিব। 325। এতেকে 12.25ৰ বৰ্গমূল হ'ব 3.5। 2 নম্বৰ দিয়া আছে 24.01। ইয়াক আমি প্ৰথমতে জোৰ কৰি ল'ব লাগিব। 24.01। তাৰপিছত চাব লাগিব কি দুটা সংখ্যা পূৰণ কৰিলে আমি 24 পাওঁ বা 24তকৈ সৰু। আমি 4ৰে কৰিছোঁ, 4 4 গুণ 16, 5 5 গুণ 25। আমি 5টো ল'ব নোৱাৰোঁ, গতিকে 4টো ল'ব লাগিব। 4 4 গুণ 16। 24ৰ পৰা 16 গ'লে 8। ইয়াতে যে 4 লৈছিলোঁ, গতিকে তোমাৰ 4 প্লাছ কৰিব লাগিব। দশমিকটো ওপৰত উঠাই দিলোঁ, 0 1টো তলত নামি যাব। তাৰপিছত ইয়াতে শেষৰ সংখ্যাটো যিহেতু 1 আছে, এতিয়া আমি কি দুটা সংখ্যা পূৰণ কৰিলে শেষৰ সংখ্যাটো 1 পাম। 9 দুটা পূৰণ কৰিলে 81 পাম, শেষত 1 আছে। গতিকে আমি এবাৰ ইয়াৰ লগত 9ৰে পূৰণ কৰি চাওঁ। 8ক 9ৰে কৰিলে কাষতো 9 লিখিব লাগিব। তাৰপিছতে মিলিছে, গতিকে ইয়াতে 9 দিলে ওপৰতো 9 দিব লাগিব। 0 1। এতেকে 24.01ৰ বৰ্গমূল হ'ব 4.9। 3 নম্বৰ 146.41। প্ৰথমতে আমি সংখ্যাটো জোৰ কৰি ল'ম, শেষৰ পৰা জোৰ কৰি ল'ম। ইয়াতে আছে 1। 1ক আমি 1ৰে পূৰণ কৰিলেই পাম। 1 1 গুণ 1। 1ৰ পৰা 1 গ'লে 0। আমাৰ 0টো লিখিব নালাগে, 46টো নমাই দিলোঁ। ইয়াতে 1 লৈছিলোঁ, গতিকে 1 এটা প্লাছ কৰিলোঁ 2। এইবাৰ এই 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে 46 পাম।
আকৌ 2ৰ লগত যি কৰিম কাষতো সেইটো লিখিব লাগিব গতিকে 2ৰ লগত 2 কৰিলে হ'ব 2ৰ লগত 2 কৰিছো গতিকে 2ৰ কাষতো এটা 2 লিখিছো 2ৰ কাষতো এটা 2 লিখিছো 2 2 4 2 2 4 44 46ৰ পৰা 44 গলে 2 পইণ্টটো ওপৰত উঠাই দিলো 41 টো তলত নামি যাব ইয়াতে যেহেতু 2ৰে পূৰণ কৰিছিলো গতিকে 2টো প্লাস কৰিব লাগিব 24 এতিয়া 24ৰ লগত কি পূৰণ কৰিলে 241 পাম ইয়াতে 24ৰ লগত যি সংখ্যা পূৰণ কৰিম 24ৰ কাষত লিখিব লাগিব 1 ৰে কৰিছো 1 ৰে কৰিলে নিশ্চয় হ'ব গতিকে 241 0 ইয়াতে আমি 1 ওপৰত 1 এতেকে 146.41ৰ বৰ্গমূল হ'ব 12.1 4 নম্বৰ প্ৰথমতে আমি সংখ্যাটো জোৰ কৰি লম প্ৰথম সংখ্যাটো 1 আছে গতিকে 1 ৰে কৰিব লাগিব 1ৰ পৰা গলে 0 আমাৰ 0 লিখিব নালাগে 0 লিখিব লাগে 2টো নমাই দিলো এটা যেটো 1 লৈছিলো +1 কৰিলো 2 এবাৰ এই 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 2 পাও বা 2তকে সৰু পাও 2ৰ লগত 1 কৰিলে 21 হ'ব 21 টো ডাঙৰ গতিকে আমি 1 ৰে কৰিব নোৱাৰো আমি 0 ৰে কৰিব লাগিব 0 ৰে কৰিলে 0 2ৰ পৰা 0 গলে 2 থাকিব ইয়াতে আমি 0টো দশমিকটো ওপৰত উঠাই দিলো 01 টো নামি গল ইয়াতে যেটো আমি 0 ৰে পূৰণ কৰিছিলো গতিকে 0 টো প্লাস কৰিব লাগিব 0 প্লাস কৰিলে 20 হ'ব এতিয়া 20ৰ লগত কি সংখ্যা পূৰণ কৰিলে 201 পাম নিশ্চয় 1 কৰিলেই পাম 1 কৰিলে 201 হ'ব এতেকে 102.01ৰ বৰ্গমূল হ'ব 10.1 ইয়াতে মন কৰিবলগীয়া এটা কথা হল প্ৰশ্নত যদি দুটা সংখ্যাৰ আগত দশমিক থাকে তেনেহলে উত্তৰত এটা সংখ্যাৰ আগত দশমিক থাকিব দুটা সংখ্যাৰ আগত দশমিক থাকিলে উত্তৰত এটা সংখ্যাৰ আগত দশমিক বহে 11ৰ এ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ সাধাৰণতে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় আৰু যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় 3টো এটা অযুগ্ম সংখ্যা ইয়াৰ বৰ্গ 9 9টো এটা অযুগ্ম সংখ্যা 5টো অযুগ্ম সংখ্যা ইয়াৰ বৰ্গ 25 25টো অযুগ্ম সংখ্যা গতিকে ইয়াত 169 টো অযুগ্ম গতিকে উত্তৰ 169 হ'ব বি নম্বৰ তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এককৰ স্থানত 1 থাকিবলৈ ইয়াৰ এককৰ ঘৰটোত 1 নহয়তোবা 9 হ'ব লাগিব কাৰণ 1ৰ স্কয়াৰ কৰিলে 1 আৰু 9ৰ স্কয়াৰ কৰিলে 81 এককৰ ঘৰত 1 থাকিব গতিকে ইয়াতে এক নম্বৰটোত এককৰ ঘৰত 9 আছে গতিকে উত্তৰ এটো হ'ব সি নম্বৰ 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এনে ধৰণৰ থাকিলে আমাৰ সৰুটোৰ লগত 2 পূৰণ কৰিব লাগে যেতিয়া সৰু 18 গতিকে আমি কি কৰিম 18ৰ লগত 2 পূৰণ কৰিম কৰিলে 36 গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত 36টা স্বাভাৱিক সংখ্যা আছে ডি নম্বৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি জানো যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 2 3 7 আৰু 8 থাকে সেইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় ইয়াত 2 নম্বৰটোৰ এককৰ স্থানত 2 আছে গতিকে 2 নম্বৰটো বৰ্গ সংখ্যা নহয় ই নম্বৰ 2025ৰ বৰ্গমূল 45 হলে 20.25ৰ বৰ্গমূল কি হ'ব আমি জানো যে প্ৰশ্নত দুটা সংখ্যাৰ আগত দশমিক থাকিলে উত্তৰৰ এটা সংখ্যাৰ আগত দশমিক থাকে ইয়াৰে এটা সংখ্যাৰ আগত দশমিক 2 নম্বৰটো আছে গতিকে শুদ্ধ উত্তৰ 2 নম্বৰটো হ'ব 4.5